আজি আমি গৈ আছোঁ নাহৰকটীয়া চাচনিত থকা মেৰ বিললৈ। গৈ পাই ইয়াতে টিকেট লৈ ল'ব লাগিব কাউণ্টাৰত। পাৰ হেড 50 ৰুপিজকৈ লৈছে। ইয়াতে দুখন গেট পায় আৰু ইয়াৰ পৰা আমি গৈ আৰু এখন গেট পাম। সোমাই আপোনালোকে দেখিবলৈ পাব প্ৰকৃতিৰ ধুনীয়া দৃশ্য। এইফালে ফুল গছ ইমান ধুনীয়া লাগিছে। আমি খোজকাঢ়ি গৈ আছোঁ এনেকৈ। আৰু ইয়াতে আমাক লগ দিবলৈ আছিলে এজন বৰ্তা। তেওঁ আমাক সকলোবিলাক বুজাই কৈ আছিলে কাহিনী। জনবিশ্বাসৰ মতে ইয়াতে এজন জলকোঁৱৰ আছিল। এগৰাকী গোসাঁনীৰ জীয়ৰী সৰুতে খুব কান্দি আছিল আৰু কান্দি থকাৰ বাবে তেওঁক মাকে জলকোঁৱৰক দি দিম বুলি কৈছিলে। মানে ভয় খুৱাইছিলে, এনে কৈছিলে মাকে কথাষাৰ। লাহে লাহে গোসাঁনীগৰাকীৰ জীয়ৰী গাভৰু হৈ আহিলে আৰু কথাষাৰ লৈয়ে তেওঁলোকক সপোনে দি থাকে বাৰে বাৰে দেখাবলৈ ল'লে। তেওঁলোকেও আপত্তি কৰিছিলে যে জলকোঁৱৰক আমি ছোৱালীজনী কেনেকৈ দিম। আৰু সেইবোৰ জলকোঁৱৰে গম পাই একে ৰাতিৰ ভিতৰতে মেৰবিলখন পাক মাৰি ধৰিছিল। বুঢ়ী দিহিঙৰ পানী সোমাই আহি গোটেই বানপানী হৈ গৈছিলে তাতে। আৰু সেইবাবে ছোৱালীজনীক জলকোঁৱৰক দিম বুলি তেওঁলোকে কৈছিল। জলকোঁৱৰেও কইনাগৰাকীক নিবৰ কাৰণে সোণৰ নাও লৈ ওলাই আহিছিল। ছোৱালীজনীক কইনা সাজাৰে ধুনীয়াকৈ সজাই পৰাই তেওঁলোকে জলকোঁৱৰক গতাই দিছিল। এয়াই আছিল কাহিনী। থুলমূলকৈ ক'লোঁ, ক'ৰবাত যদি ভুল হৈছে ক্ষমা কৰিব। তাৰপিছত আমি আৰু আগলৈ আহিলোঁ চাবৰ কাৰণে। ইয়াতে এখন ৰেষ্টুৰেণ্ট আছে, আপোনালোকে ধুনীয়াকৈ বহি ইয়াত খাব পাৰিব। আপোনালোকে ইয়াত থাকিবলৈও আহিব পাৰে দেই। ধুনীয়াকৈ কটেজবিলাক বনোৱা আছে আৰু বৰ্তাজনে আমাক ভিতৰৰ ভাগো দেখুৱাই দিলে। আৰু ইয়াতে আহিছিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি যোনটো ৰুম দেখাইছোঁ ইয়াতে তেওঁ থাকি গৈছিলে এৰাতি। ধুনীয়াকৈ চাংঘৰবিলাক বনোৱা আছে, থাকি খুব বেছি ভাল লাগিব। আমি যোৱা দিনাখন বহুত বেছি ৰ'দ আছিলে, আমাৰ সেইটো কাৰণে ইমানেই গৰম উঠিলে। আপোনালোকে যদি আহে অলপমান ঠাণ্ডা বতৰত আহিব। আৰু ইয়াতে সৰু সৰু শহাপহুবিলাক চৰি থাকে। আমি বাৰু দেখিলোঁ, ভিডিঅ' কৰিবলৈ নহয়। বান্দৰো আছে বহুত বেছি আৰু ইয়াতে বাঘো ওলাই বোলে। সকলোবিলাক চাই আমি ওলাই আহিলোঁ আৰু তাৰপিছত খুব বেছি ভোক লাগিলে। যাওঁতে অলপ আমি গাঁৱৰ ভিতৰ ফালে গৈছিলোঁ। খাবৰ কাৰণে বৰ সুবিধাজনক নাপালোঁ ভাতৰ থালি, যিহেতুকে আমি বিচাৰি আছিলোঁ। ভোক লাগি আছিলে। আহি একেবাৰে মৰাণতে খালোঁহি ভাতটো। আৰু খাবৰ কাৰণে লৈছোঁ আমি চিকেন, পৰ্ক আৰু ফিছ কাৰী। খাই বৈ ধুনীয়াকৈ আমি ঘৰ পালোঁহি। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব দেই। আকৌ লগ পাম এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই বাই।